মৰাণত সন্ধানহীন ৮ বছৰীয়া নাবালিকা মৰাণৰ মহপৰা চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা সন্ধানহীন নাবালিকাক বিচাৰি নিশাৰে পৰা আৰক্ষীয়ে চলালে অভিযান দেওবাৰে দিনৰ প্ৰায় ৩ বজাত নাবালিকা গৰাকীয়ে খোজ কৰিবলৈ গৈছিল তেতিয়াৰে পৰা নিৰুদ্দেশ হৈ আছে নাবালিকা গৰাকী ২:৩০ মান বজা মানে মিটিং কৰিব গৈছিল মিটিং কৰাৰ পিছত আমি বিচাৰি পোৱা নাই ঘৰত তাৰপিছত গোটেই ৰাতিটো বাগানতে আমি গাঁৱৰ মানুহ গোটেই বিচাৰিলোঁ তাৰপিছত পুলিচ প্ৰশাসনো আহিছিলে ৰাতি বিচাৰিছিলোঁ ১২টা ১টা লৈকে গোটেই ৰাতি একদম আমি যিমান ছেকশ্যন আছে এইফালে গোটেই মানে বিচাৰিলোঁ নেপালোঁ ঘটনা সন্দৰ্ভত মৰাণ আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীৰ এটা দলে স্থানীয় ৰাইজক লগত লৈ নিশা বাগিচাৰ মাজে মাজে অভিযান চলোৱাৰ লগতে পুৱাও অভিযান চলাইছে যদিও কোনো সন্ধান লাভ কৰা নাই ৮ বছৰীয়া কিশোৰীগৰাকীৰ মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট।